শিৱসাগৰবাসীয়ে অকণমান সুবিধা দিছে ওলাই আহিবলৈ, ৰাইজৰ মাজত যাবলৈ। গতিকে ৰাইজে যিখিনি বিচাৰিছে তাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিম। আৰু ধন্যবাদ আমাৰ সচিব অৰবিন্দ কেজৰিৱাল, ধন্যবাদ ৰাজেশ শৰ্মা দেৱ, ধন্যবাদ ভৱেন্দ্ৰনাথ চৌধুৰী দেৱ। তেখেতলোকে যিটো আশাৰে আমাক এখন এটা সমষ্টি আমাৰ উন্নয়ন কৰিবলৈ আমাক যিটো এটা সুবিধা প্ৰদান কৰিছে, আমি সেই সমষ্টিটোৰ প্ৰতি আমি যিমানখিনি অভাৱ অনাটনৰ যিখিনি ৰাজনীতিকৰণৰ যিবিলাক বস্তু, সেই বস্তু একাধিক্ৰমে নাইকিয়া কৰি সঁচা গণতন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়া শিৱসাগৰত তাৰ ওপৰতে আমি কাম কৰিম। ইছ্যু লৈ নাযাওঁ, আমি ইছ্যু কি কৰিম তাক লৈহে আমি প্ৰচাৰ চলাম। আমি কৰিম স্বাস্থ্যখণ্ডৰ ওপৰত। স্বাস্থ্যখণ্ড আমাৰ ইমানেই ফোপোলা-চোপ ওলাই পৰিছে, আমাৰ ঢাক ঢোল কোবাই সেইদিনাখনো কিবা মেচিন এটা বোলে উদ্বোধন কৰিছে। কিন্তু মেচিন আনি থাকিলে এতিয়া দেশ প্ৰযুক্তি কিমান আগবাঢ়ি গ'ল, কিন্তু আমাৰতো এতিয়া থালি বজোৱা এইবিলাক নীতি, তান্ত্ৰিক নীতি এইবিলাকেইতো চলি আছে। শিৱসাগৰতো মানে উন্নতি কৰিবলৈ একো হোৱা নাই এতিয়ালৈকে, আৰু উন্নতি হ'বনে নাই আশা কৰিও মানে এতিয়া বহুত ধৰণৰ ৰাজনৈতিক দল আহিলে শিৱসাগৰলৈ, কিন্তু শিৱসাগৰত কি কৰিছে এতিয়ালৈকে তেওঁলোকে নিজে জানে। এতিয়া কিন্তু ইলেকশ্যনৰ আগে চবেই মানে সকলো ৰাজনীতিকে মানে নিজৰ পৰিচয় দাঙি ধৰিছেহি, কিন্তু এতিয়া প্ৰকৃতাৰ্থত কাম কৰিছেনে শিৱসাগৰ ৰাইজে বিচাৰ কৰিব। শিৱসাগৰ সমষ্টিত বিশেষকৈ কাৰ লগত হ'ব বুলি ভাবে? শিৱসাগৰ সমষ্টিত কাৰ হ'ব মানে এতিয়া ৰাইজৰ দল, হয়তো চাগে অগপ বিজেপি, তেওঁলোকেতো হেৰি কৰিছে। আমি অলপ দিন আগতে কৈছিলো যে ফেক্টৰ নহয় বুলি, কাৰণ এইটো কাৰণে ফেক্টৰ নহয় বুলি কৈছো, কাৰণ তেওঁলোকে যিবোৰ কৰিবলৈ হাতত লৈ পেলাই ৰাইজৰ ওচৰলৈ গৈছিল প্ৰথম অৱস্থাত, তেনেহ'লে সেই বস্তুবিলাক তেওঁলোকে কৰিব পাৰিলে নে নোৱাৰিলে তাৰ ওপৰত ৰাইজে ক'ব। আৰু এতিয়া আগন্তুক দিনত অগপ আহিব নে বিজেপি আহিব, তেওঁলোকৰ মাজৰ ভিতৰতেই বাক বিতণ্ডা চলি আছে। তেওঁলোকে আহি ইয়াত শিৱসাগৰত কি উন্নতি কৰিব? যেনিবা কোনোবাজনে পালেই নহওক, পাই পেলানি আমাৰ শিৱসাগৰৰ কাৰণে কৰিব নে তেওঁ নিজৰ কাৰণে কৰিব? আপুনি ৰাইজে বিচাৰ কৰিব এইটো। আৰু অখিল গগৈদেৱে যিখিনি উন্নতি ঢাক ঢোল কোবাই আছে তামুকত তেওঁলোকে কি কাম কৰিছে মানে একো অৰ্থহীন কাম কিছুমান এনেকুৱা ধৰণৰ কৰিছে, যিখিনি কাম কৰিবলৈ যাওঁতে ৰাস্তা কাম কৰিছে বোলে শিলগুটি দুগাই পেলাই দিলে সেইটো ৰাস্তা এটা হৈ গ'ল। আৰু এইফালে হেৰিয়াত আপোনাৰ স্বাস্থ্যখণ্ডলৈ গৈছে, তাত গৈ পেলাই তেওঁলোকে ভিজিট এটা মাৰি দিলে, ডক্তৰ নাই, গালি সপনি পাৰিলে, মিডিয়া লৈ গুচি গ'ল। মিডিয়াত গৈ ক'বগে যে এই আমুক তামুক হৈ গ'ল, কিন্তু সঁচা অৰ্থত ডক্তৰ সদায় আহেনে, নাৰ্ছ থাকেনে সদায়? গতিকে সেই বস্তুবোৰ চালি জাৰি চাইনে? তেওঁলোকে কি কাম কৰিব লাগিছিলে আৰু কৰিছে কি? শিৱসাগৰত কি কৰিব লাগিছিলে আজি 4 বছৰ দিন ক'ত গ'ল? এতিয়া 4 বছৰ এতিয়া ইলেকশ্যনৰ আগত তেওঁলোকে আহি পেলাই ইয়াত প্ৰচাৰ চলাবলৈ আহিছে। প্ৰচাৰ চলাই নিজৰ মানে কিমান পাৱাৰ আছে দেখাইছে, ধন বল হওক, নিজৰ ৰাজনীতিকৰ বিচক্ষণতা দেখাইছে। গতিকে ভালেই কথা। আমিতো নতুন মানুহ, আমি নাজানো ৰাজনীতিৰ বিষয়ে, আমি আওপকীয়াকৈ নাজানো, আমি চিধা মানুহ আৰু চিধাকে কৰি যাম কাম। আৰু যিখিনি কাম কৰিম ৰাইজক সম্পূৰ্ণ হিচাপ সহিতে কৰিম। গতিকে যিখিনি কাম কৰিবলৈ আহিব আৰু কৰিম বুলি ভাবিছো কৰিম। প্ৰত্যাহ্বান মই কাকো নলওঁ, প্ৰত্যাহ্বান দিবলৈ মই নিজে ভবাও নাই, আৰু মোকো বৰ সহজভাৱে ল'ব নালাগে। কাৰণ কথাটো কি হৈছে, তেওঁলোকেতো বিশ্বখন ৰাজনীতিৰ ক্ষেত্ৰতে তেওঁলোকে ঘূৰি ফুৰা মানুহ, মইতো নতুন মানুহ এতিয়া। গতিকে মই নতুন মানুহ হিচাপত নতুন চিন্তাধাৰা হিচাপত আহিছো, আৰু নতুন প্ৰযুক্তিৰ দ্বাৰা আমি কাম কৰিম। গতিকে কোনোবাই যদি ভাবিছে যে এইজনৰ কোনো কাম নাই, তেনেহ'লে ভাল কথা, তেনেহ'লে সেয়ে হওক। কেতিয়াবাতো নিগনিয়েতো সিংহকটো বচাইছিলে, তেনেকুৱা ধৰণৰ কথা এটাও আহিবই কেতিয়াবা। ধৰক কাছু বোলে দৌৰ প্ৰতিযোগিতা প্ৰথম হয় বোলে, সেই তেনেকুৱা কিছুমান কাহিনী আছে। তেওঁলোকে যদি নীতি শিক্ষা ভালকে জানে তেনেহ'লে ভাল কথা, আৰু বাকীখিনি নাজানিলে আৰু উপায় নাই। তেনেহ'লে এইখিনি আমি প্ৰত্যাহ্বান কাকোৱে নলওঁ, কোনো ফেক্টৰে নহয়, কোনো এটা দলে ফেক্টৰ নহয় আমাৰ কাৰণে।